RR ভাৰ্চাছ GT IPL 2026 কোৱালিফায়াৰ 2 মেটচ কোনে জিকিব? এই সময়ত আণ্ডাৰ 19 ৱৰ্ল্ড কাপ 2018 চনত একেলগে প্ৰতিনিধিত্ব কৰা দুগৰাকী যুৱ খেলুৱৈ, এফালে অসম সন্তান ৰিয়ান পৰাগ আৰু আনফালে শুভমান গিল। ৰিয়ান পৰাগে নেতৃত্ব দিব ৰাজস্থান ৰয়েলছ টিমটোক আৰু আনফালে গুজৰাট টাইটান্সক নেতৃত্ব দিব শুভমান গিলে। যোৱা এলিমিনেটৰ মেচত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ টিমটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰি দলটো এটা ভাল মোমেণ্টামত আছে, লগতে প্ৰবল আত্মবিশ্বাসীও। কিন্তু দলটোত আছে ভালে কেইবাটাও দুৰ্বল দিশ, কিছু শক্তিশালী দিশো আছে। প্ৰথম শক্তিশালী দিশটো হৈছে জয়ছৱাল আৰু সূৰ্যবংশীৰ বিধ্বংসী অপেনিং জুটি, যি দুজনে পাৱাৰ প্লেত ধ্বংসলীলা সৃষ্টি কৰিব পাৰে, আৰু এয়া হৈছে দলটোৰ বাবে আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট। দ্বিতীয়তে জোফ্ৰা আৰ্চাৰে নতুন বলেৰে আৰু ডেথ অভাৰত বিধ্বংসী বলিং কৰিব পাৰে। তৃতীয়তে জয়ছৱাল আৰু সূৰ্যবংশীয়ে ভাল খেলি থকাৰ উপৰিও শেহতীয়াভাৱে ধ্ৰুৱ জুৰেল আৰু কেপ্টেইন ৰিয়ান পৰাগো ভাল খেলি আছে। হয়, ৰিয়ান পৰাগে আঘাতৰ বাবে দুটামান মেটচ খেলিব পৰা নাই, কিন্তু শেহতীয়াভাৱে ভাল ফৰ্মত আছে। তাৰ উপৰিও ৰাজস্থান ৰয়েলছ টিমটোত আছে ভালে কেইগৰাকী যুৱ খেলুৱৈ, আৰু তেওঁলোক একত্ৰিত হৈ যিকোনো মুহূৰ্তত খেলৰ গতিবিধি সলনি কৰি দিব পাৰে। কিন্তু ৰাজস্থান ৰয়েলছ টিমটোত আছে ভালে কেইটামান দুৰ্বলতা, আৰু সেয়া হৈছে প্ৰথমটো হৈছে অপেনিং জুটি যদি ভাল খেলিব নোৱাৰে দলটো প্ৰেছাৰত আহি যায়, কাৰণ মিডিল অৰ্ডাৰে ভাল কনচিষ্টেঞ্চি ৰাখিব পৰা নাই। আজি যদি ভাল খেলিছে, নেক্সট দুটামান মেচ বেয়া খেলিছে, গতিকে মিডিল অৰ্ডাৰৰ ওপৰত RR টিমটো নিৰ্ভৰশীল নহয়। তাৰ উপৰিও ভাল ফিনিচাৰ নাই। আমি যদি শেহতীয়া কেইটামান মেচ চাওঁ, 14-15 অভাৰলৈকে বহুত ভাল ৰান কৰিছে, ৰান ৰেট বহুত ভাল, কিন্তু শেষৰ 5 অভাৰত গৈ 30-35 ৰানহে গোটাব পাৰিছে, মানে ভাল ফিনিচাৰ নাই। এয়া ডাঙৰ দুৰ্বলতা। তাৰ উপৰিও বলিং বিভাগটো জোফ্ৰা আৰ্চাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। পাৱাৰ প্লেত যদি জোফ্ৰা আৰ্চাৰে উইকেট উলিয়াব নোৱাৰে, তেতিয়াহ'লে নিৰ্ভৰযোগ্য বলাৰ নাই, বা শেষত গৈ যদি জোফ্ৰা আৰ্চাৰে উইকেট উলিয়াব নোৱাৰে গুৰুত্বপূৰ্ণ মুহূৰ্তত, তেতিয়াও দলটো বিপদত পৰাৰ সম্ভাৱনা বহুত বেছি থাকে। আনফালে গুজৰাট টাইটান্সক যদি আমি চাওঁ, তেতিয়াহ'লে গুজৰাট টাইটান্সৰো শক্তিশালী দিশটো হৈছে টপ 3 বেটছমেন শুভমান গিল, সাই সুদৰ্শন আৰু জোছ বাটলাৰে বিধ্বংসী বেটিং কৰিব পাৰে। তাৰ উপৰিও মিডিল অভাৰত গৈ ৰছিদ খান আৰু সাই কিশোৰে উইকেট উলিয়াব পাৰে। দলটোত আছে ভালে কেইগৰাকী আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা সম্পন্ন খেলুৱৈ, ৰছিদ খান, ৰাবাডা, জোছ বাটলাৰ, শুভমান গিল, এইসমূহৰ অভিজ্ঞতা বহুত বেছি, গতিকে খেলৰ গতি যিকোনো মুহূৰ্তত সলনি কৰি দিব পাৰে। কিন্তু RRৰ দৰে জিটোতো আছে ভালে কেইটামান দুৰ্বলতা, আৰু RRৰ দৰে প্ৰথম দুৰ্বলতাটো হৈছে যে টপ 3 বেটছমেন যদি ফেইলাৰ হয়, তেতিয়াহ'লে দলটোত নিৰ্ভৰযোগ্যতা কমি যায়, দলত প্ৰেছাৰ বাঢ়ি যায়, ৰান গোটাব নোৱাৰে। তাৰ উপৰিও দেখা গৈছে যে ভালে কেইখনমান মেচত বলাৰে 200তকৈ অধিক ৰান দিছে, গতিকে কোনে জিকিব বুলি ক'লে 50-50 হৈ আছে। ৰাজস্থান ৰয়েলছ জিকিব পাৰে যদিহে অপেনিং জুটিয়ে আজিও বিধ্বংসী বেটিং কৰিব পাৰে, পাৱাৰ প্লেত ডিষ্ট্ৰাকশ্যন কৰিব পাৰে, লগতে জোফ্ৰা আৰ্চাৰে পাৱাৰ প্লেত উইকেট উলিয়াব লাগিব, তেতিয়া ৰাজস্থান ৰয়েলছ জিকাৰ সম্ভাৱনাটো বহুত বেছি আছে। আপুনি কি ভাবে? কমেণ্ট কৰি জনাব পাৰে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।